বৰজুলি চাহ বাগিচাৰ 21 নম্বৰ শাখাত বিগত 3 দিন ধৰি পৰি আছে এখন অটো ৰিক্সা। এই ৰিক্সাখন বিগত 3 দিন ধৰি ইয়াত পৰি থকাত স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। কাৰণ এই ৰিক্সাখন কিয় এনেদৰে ইয়াত এই অঞ্চলত পৰি আছে, মই সেই দৃশ্য পোনে পোনে দেখুৱাইছোঁ। এখন হৈছে ই ৰিক্সা, যি ই ৰিক্সাখন শোণিতপুৰ জিলাৰ ৰঙাপাৰা 21 নম্বৰ শাখাত বিগত 3 দিন ধৰি পৰি আছে। এই ই ৰিক্সাখন সন্দেহ কৰা অনুসৰি ইয়াত থকা বেটেৰীসমূহ চুৰি কৰি লৈ পেলাই ইয়াত এনেদৰে পেলাই থৈ গৈছে পৰিত্যক্ত অৱস্থাত। মই সেই স্থানত আহি উপস্থিত আছোঁ আৰু এই খবৰ পোৱাৰ লগে লগে ৰঙাপাৰা আৰক্ষী থানা এটা আৰক্ষী দল ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে। মোৰ সৈতে স্থানীয় এজন ব্যক্তি আছে, মই তেখেতৰ পৰা জানিবলৈ বিচাৰিম। দাদা, 3 দিন ধৰি এই ই ৰিক্সাখন ইয়াত পৰি আছে। 3 দিন ধৰি এই ৰিক্সাখন পৰি আছে। আমাৰ গাঁৱৰ মানুহবিলাক ক'লে যে 3 দিনৰ পৰি আছে, অলপ চাই দিব, এইটো কি কৰিব পৰা যায়। এইটো চুৰিৰ গাড়ী না কিহৰ গাড়ী, মালিকেও একো কোৱা নাই। এতিয়া থানাত খবৰ চবৰ দিছে নে নাই এইটো আমি নাজানে, কিন্তু ইয়াত বেটেৰী চেটেৰী একো নাই, চুৰ কৰি লৈ গ'ল চাগে। সেইখিনি পুলিচটো অলৰেডি আহি গৈছে, ইহঁতে ভেৰিফাই কৰিব কোনজন কি হৈছে, সেইটোক পূৰা ইহঁতে হেৰি কৰি ভেৰিফাই কৰিব। আৰু ইতিমধ্যে ঘটনাস্থলীত পৰা আৰক্ষী থানা এটা আৰক্ষী দল উপস্থিত হৈছে আৰু সমগ্ৰ ঘটনাটো তেওঁলোকে বুজ লৈছে আৰু এই ই ৰিক্সাখন ইয়াৰ প্ৰকৃত মালিক কোন সেই তথ্য উদ্ঘাটন কৰিব। আৰু এই ঘটনাটো যেতিয়া আৰক্ষীয়ে উদ্ঘাটন কৰিব তাৰ পিছতে ইয়াৰ প্ৰকৃত তথ্য উদ্ঘাটন কৰিব পৰা যাব।